যদি তোমালোকে 2027 চনত মেট্ৰিক পৰীক্ষা দিবা আৰু তোমালোকৰ গণিত বিষয়খন ভাল নম্বৰ লাভ কৰিব খোজা, যদি তোমালোকৰ টাৰ্গেট 90 নম্বৰ, 91, 93 বা 90 প্লাছ মাৰ্ক যদি হয়, তোমালোকে যদি পৰীক্ষাত 90 নম্বৰ বা তাতকৈ বেছি যদি স্ক'ৰ কৰিব বিচৰা, তেতিয়াহ'লে মেথমেটিক্স ছাবজেক্টখন তোমালোকে কেনেকৈ পঢ়িবা সেই বিষয়ে মই তোমালোকক কমপ্লিট গাইড কৰিম। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু মোৰ কথাখিনি ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। চোৱা, মেথমেটিক্স ছাবজেক্টখনত মেথছৰ যিখন ছাবজেক্ট আছে, মেথছ ছাবজেক্টখনত বহুতে টান বুলি ভাবে যে এইখন এখন বহুত ডিফিকাল্ট ছাবজেক্ট বা এখন বহুত হাৰ্ড ছাবজেক্ট, বাট ইমানো হাৰ্ড নহয়। যদি আমি চিলেবাছ যিখন আছে আমাৰ কমপ্লিট চেপ্টাৰ্ছ, সেই গোটেইখিনিক যদি আমি ভালদৰে এনালাইজ বা যদি আমি ভালদৰে চাওঁ, তেতিয়াহ'লে আমি গম পাম যে তাত নম্বৰ লাভ কৰাটো বহুত বেছি ইজি হয়। পোনপ্ৰথমে তোমালোকে এটা চাইক'লজিকেল থট যিটো আছে, চাইক'লজিকেল থট মানে হৈছে তোমালোকে এইটো ভাবিছা যে মেথমেটিক্স ছাবজেক্টখন বহুত বেছি টান, সেই যিটো চাইক'লজিকেল চিন্তা বা থট আছে, সেই থটটো পোনপ্ৰথমে তোমালোকে ডিলিট কৰিব লাগিব। নিজৰ মাইণ্ডৰ পৰা তোমালোকে এইটো ডিলিট কৰিব লাগিব, তেতিয়াহে তোমালোকে ইয়াত ফ'কাছ কৰিব পাৰিবা। কাৰণ বহুতো ষ্টুডেণ্টৰ বাবে মেথছ ছাবজেক্টখন এখন মানে বজা হৈ পৰে বা এইটো এটা বাৰ্ডেন হয়। মেথছ ছাবজেক্টখন এখন কি হয়, বহুতো ষ্টুডেণ্টৰ বাবে বাৰ্ডেন হৈ পৰে। বিকজ তেওঁলোকে এই যিটো চাইক'লজিকেল থট আছে, এই চাইক'লজিকেল থটটো তেওঁলোকে এক্সাম শেষ নোহোৱালৈকে তেওঁলোকে বা যেতিয়ালৈকে এক্সাম থাকিব তেতিয়ালৈকে মানে এই চাইক'লজিকেল থটটো তেওঁলোকে নিজৰ মাইণ্ডত ৰাখি থৈ দিয়ে যে মেথমেটিক্স ছাবজেক্টখন টান, ইয়াত বহুতেই ফেইল কৰে, নম্বৰ লাভ কৰিব বহুত টান। চ' পোনপ্ৰথম কাম হৈছে তোমালোকে চাইক'লজিকেল থট যিটো আছে এইটো তোমালোকে ৰিমুভ কৰা। বিকজ ফ'কাছৰ কাৰণে আমি নিজৰ মাইণ্ডটোক এটা এইম দিব লাগিব যে আমি ছাবজেক্টখন ভালদৰে পঢ়িবৰ বাবে আমাৰ মাইণ্ডত তাৰ যিটো নিগেটিভ এটা থট আছে বা এটা যিটো ঋণাত্মক চিন্তা আছে, সেই চিন্তাটো পোনপ্ৰথমে গুচাব লাগিব। এইটো ৰিমুভ কৰাৰ পিছত আমি ফ'কাছ কৰিব পাৰিম। অ'কে, এতিয়া আমি ডিটেইলড ডিছকাশ্যন অফ চিলেবাছখন আমি ভালদৰে ডিছকাছ কৰিম আৰু তাৰ পৰা আমি চাম যে চিলেবাছখনত কোনকেইটা টপিক ইজি, কোনকেইটা মডাৰেট আৰু কোনকেইটা ডিফিকাল্ট। অৰ্থাৎ ইজি মানে হৈছে বৰ বেছি টান নহয়, অলপতে বুজি পোৱা, আৰু মডাৰেট মানে হৈছে ইমান টানো নহয় আৰু ইমান বেছি ডিফিকাল্ট বা ইমান বেছি সহজো নহয়। অ'কে, মিডিয়াম। আৰু যিটো আমাৰ নেক্সট যিখন আছে এইখন হৈছে এডভান্স লেভেলৰ। এডভান্স লেভেলত বেচিকেলি আমি চাম যে এনেকুৱা কিছুমান চেপ্টাৰ য'ত নম্বৰ লাভ কৰাটো অলপমান ষ্টুডেণ্টৰ বাবে ডিফিকাল্ট হয়, তেওঁলোকে ভালদৰে এইখিনি বুজিব নোৱাৰে। চ' পোনপ্ৰথমে চোৱা, তোমালোকে যদি ভাল নম্বৰ লাভ কৰিব খোজা, তেতিয়াহ'লে তোমালোকে ইজি, মডাৰেট আৰু ডিফিকাল্ট এই তিনিওটা কেটেগৰীত চেপ্টাৰবিলাক ডিভাইড কৰিব লাগিব, অৰ্থাৎ চেপ্টাৰবিলাক ভাগ কৰিব লাগিব। তো মই তোমালোকৰ বাবে লৈ আহিছোঁ যে পোনপ্ৰথমে ইজি চেপ্টাৰ, সেইটো হৈছে ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা। ৰিয়েল নাম্বাৰ এইটো প্ৰথম তোমালোকৰ চেপ্টাৰ আছে, ৰিয়েল নাম্বাৰছ, বাস্তৱ সংখ্যা। নেক্সট চেপ্টাৰটো হৈছে প্ৰবেবিলিটি বা সম্ভাৱিতা, একদম শেষৰ চেপ্টাৰটো প্ৰবেবিলিটি, ৰিয়েল নাম্বাৰছ। আৰু 3 নম্বৰ চেপ্টাৰটো হৈছে এৰিথমেটিক প্ৰগ্ৰেশ্যন বা সমান্তৰ প্ৰগতি। এই তিনিটা চেপ্টাৰ যদি তোমালোকে চোৱা, এই তিনিটা চেপ্টাৰ ইজি কেটেগৰীত পৰে। বিকজ ইয়াৰ পৰা কুৱেশ্যন বহুত বেছি আহে, প্ৰত্যেকটো এক্সামতে কুৱেশ্যন আহিব ইয়াৰ পৰা, কিন্তু ইয়াত সিমান বেছি আমি সময় দিবলগীয়া নহয়। অৰ্থাৎ এই চেপ্টাৰকেইটাত আমি বেলেগ যিমানবিলাক চেপ্টাৰ আছে তাতকৈ আমি কম সময় দিলেও আমি এইবিলাক পঢ়িব পাৰিম ভালদৰে। চ' এই তিনিটা চেপ্টাৰ হৈছে একেবাৰে ইজি লেভেলৰ চেপ্টাৰ। সমান্তৰ প্ৰগতি মই ইয়াতে লিখি দিছোঁ, ইংলিছত লিখি দিছোঁ বিকজ অলপ অসমীয়াত লিখোঁতে অলপ প্ৰব্লেম হ'ব পাৰে। চ' তোমালোকে চোৱা, ৰিয়েল নাম্বাৰৰ পৰা যদি তোমালোকে চোৱা, তেতিয়াহ'লে ইয়াত 5 নম্বৰ ইয়াৰ পৰা আহিব, মিনিমাম 5 মাৰ্কছ। তাৰপিছত প্ৰবেবিলিটিৰ পৰা 2টা MCQ আহে, 2টা MCQ প্ৰত্যেক বছৰে আহে, আৰু এটা লং কুৱেশ্যন আহে। এটা মানে ইমান লঙো নহয়, ইমান শ্বৰ্টো নহয়, এটা কেলকুলেশ্যন এটা আহে, আৰু ইয়াৰ পৰা বেচিকেলি 2 মাৰ্কছ থাকে, 2 নম্বৰ ইয়াৰ পৰা আহিব। তো ইয়াৰ পৰা টোটেল মাৰ্কছ আহিব, ধৰি ল'লোঁ আমি যে 4 নম্বৰ ইয়াৰ পৰা আহিব, 4 মাৰ্কছ ইয়াৰ পৰা আহিল, 5 মাৰ্কছ ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যাৰ পৰা আহিল, আৰু যিটো সমান্তৰ প্ৰগতি নামৰ চেপ্টাৰ আছে আমি ধৰি ল'লোঁ যে তাত 6 মাৰ্ক আহে।
তোমালোকে এতিয়া কাউণ্ট কৰা 5 + 6 + 4 অ'কে তো এইটো হ'ল 15 মাৰ্কছ 15 মাৰ্কছ কোনকেইটা ছাবজেক্ট বা কোনকেইটা চেপ্টাৰৰ পৰা আহিছে আৰু সেইটো আহিছে ইজি কেটেগৰীৰ যিমানকেইটা ছাবজেক্ট আছে আৰু সেই ছাবজেক্ট যিমানকেইটা চেপ্টাৰ আছে ইজি কেটেগৰী চেপ্টাৰৰ পৰা আমি পালোঁ 15 মাৰ্কছ এতিয়া তোমালোকে চোৱা কিদৰে পঢ়িবা চোৱা ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত তোমালোকে ইউক্লিডৰ যিটো বিভাজন প্ৰমেয়িকা আছে এ কিউ এ ইকুৱেল টু বি কিউ প্লাছ আৰ 0 লেছ দেন ইকুৱেল টু আৰ লেছ দেন বি এই উপপাদ্যটো ভালদৰে চোৱা LCM আৰু HCF অৰ্থাৎ গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ গুণিতক কিদৰে উলিয়াব পাৰি এই বিষয়ে তোমালোকে ভালদৰে চোৱা আৰু ইয়াৰ যিমানখিনি এপ্লিকেশ্যন বা ব্যৱহাৰ আছে কুৱেশ্যনবিলাক য'ত আমি গসাউ উলিয়াব লাগে বা মেক্সিমাম আৰু মিনিমাম অৰ্থাৎ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বুলি যিমানখিনি কুৱেশ্যন আহিব সেইবিলাকত আমি LCM ইউজ কৰিম নে HCF এইটো HCF হ'ব HCF ইউজ কৰিম সেইটো তোমালোকে চাই লোৱা তাৰ বেষ্ট উপায়টো হৈছে যে যিমানবিলাক PYQ আছে PYQ মানে হৈছে আগৰ বছৰৰ 2024 2025 আৰু 2026 চনৰ এই 3 বছৰৰ তোমালোকে PYQ কেইটা সলভ কৰা বৰ্তমানৰ কাৰণে মই এইটো কৈছোঁ তোমালোকে বৰ্তমানৰ কাৰণে এই তিনিটা চেপ্টাৰৰ পৰা যদি 15 আউট অফ 15 মাৰ্কছ লাভ কৰিব খোজা য'ত আমি ধৰি লৈছোঁ যে 15 নম্বৰ এই তিনিটা চেপ্টাৰৰ পৰা আহিব তোমালোকে তাৰ PYQ বা আগৰ যিমানবিলাক কুৱেশ্যন আছে তোমালোকে যদি হাফ ইয়াৰলিৰো চাব পাৰিবা হাফ ইয়াৰলি এনুৱেল বা HSLCৰ আগৰ টাইমলাইন ধৰি দিছোঁ যে 2024 চন 25 আৰু 2026 চন এই 3 বছৰৰ কুৱেশ্যনবিলাক ভালদৰে চাবলৈ চেষ্টা কৰা আৰু তাক তোমালোকে সলভ কৰা অলপ কষ্ট কৰিব লাগিব বা তোমালোকে পোনপ্ৰথমে এইখিনি বস্তু চাই লোৱা যদি তুমি মেথছত ভাল নম্বৰ লাভ কৰিব খোজা যদি তোমালোকে চোৱা ইয়াতে তোমালোকে 15ৰ ভিতৰত ধৰি লওঁ আমি যে তোমালোকে 14 মাৰ্কছ লাভ কৰিব পাৰিবা আৰু 14 মাৰ্কছ পালে তোমালোকে এইখন ছাবজেক্টত অলৰেডি পাছ কৰিলা বিকজ আমাৰ যিটো 5 মাৰ্ক আছে মেথমেটিক্স বা যিকোনো এখন ছাবজেক্টত সেইটো হৈছে 13 আউট অফ 45 ৰাইট তো তোমালোকে যদি ইজি চেপ্টাৰ কেইটা ভালদৰে পঢ়ি যোৱা তেতিয়াহ'লে তোমালোকে মেক্সিমাম তোমালোকে 15 মাৰ্কছ ইয়াৰ পৰা আৰামছে বা অতি সহজে লাভ কৰিব পাৰিবা চ' মই তোমালোকক কৈছোঁ যে এইকেইটা ইজি কেটেগৰীৰ চেপ্টাৰ ৰিয়েল নাম্বাৰ প্ৰবেবিলিটি এৰিথমেটিক প্ৰগ্ৰেশ্যন আৰু এটা চেপ্টাৰ তোমালোকক মই দিছোঁ আৰু সেইটো হৈছে অংকন নামৰ যিটো চেপ্টাৰ আছে য'ত আমি কিছুমান ত্ৰিভুজ আঁকিব লাগে য'ত আমাক লাইক 4/3 অফ দ্য প্ৰিভিয়াছ মানে ট্ৰাইংগল এনেকৈ যিবিলাক কুৱেশ্যন আছে এই কুৱেশ্যন বা অনুশীলনী থকা এক্সাৰচাইজত থকা যিমানকেইটা কুৱেশ্যন আছে তোমালোকে আঁকিবলৈ ট্ৰাই কৰা ইয়াৰ পৰা তোমালোকে 4 বা 3 নম্বৰ আৰামছে লাভ কৰিব পাৰিবা তোমালোকে চোৱা এতিয়া যে ইজি চেপ্টাৰ কেইটাৰ পৰা আমি পালোঁ মেক্সিমাম 15 + 4 = 19 মাৰ্কছ 19 মাৰ্কছ ইয়াৰ পৰা আহি গ'ল ছাপ'জ 19 মাৰ্কছ বা 19 নম্বৰ নাপালেও আমি ধৰিলোঁ তোমালোকে ইয়াৰ পৰা 16 মাৰ্কছ পাই গ'লা ইজি চেপ্টাৰ 4টা পঢ়ি তোমালোকে ইয়াৰ পৰা 16 নম্বৰ মেট্ৰিকত লাভ কৰিব পাৰিবা মেট্ৰিক বুলি নহয় যিকোনো এটা পৰীক্ষাত হাফ ইয়াৰলি হওক বা এনুৱেল এক্সাম হওক ইয়াত তোমালোকে 16 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হ'বা এইবাৰ আমি আহিছোঁ মডাৰেট কেটেগৰী বা যিটো আমাৰ ছেকেণ্ড কেটেগৰী আছে য'ত আমি কিছুমান এনেকুৱা চেপ্টাৰ ৰাখিম যিকেইটা ইমান টানো নহয় ইমান বেছি ইজিও নহয় প্ৰথমটো হৈছে এলজেব্ৰা অৰ্থাৎ তোমালোকৰ ছেকেণ্ড চেপ্টাৰটো আৰু সেইটো হৈছে এলজেব্ৰা বা বীজগণিতৰ পৰা তোমালোকে বা বহুপদ বুলি ক'লে এলজেব্ৰাতে পৰে এইটো বীজগণিত ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহে তোমালোকে নিশ্চয়কৈ গম পোৱা আৰু এইটো এটা মডাৰেট কেটেগৰীৰ ছাবজেক্ট নেক্সট এইটো চেপ্টাৰ আছে এইটো হৈছে কোঅৰ্ডিনেট জিঅ'মেট্ৰি অৰ্থাৎ স্থানাংক জ্যামিতি নেক্সট চেপ্টাৰটো হৈছে তোমালোকৰ চেপ্টাৰ নাম্বাৰ 4 আৰু এইটো হৈছে কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি ক'লে তোমালোকে দ্বিঘাত সমীকৰণক বুজিব লাগিব এতিয়া চোৱা এইকেইটা চেপ্টাৰ এলজেব্ৰা আৰু কোৱাড্ৰেটিক ইকুৱেশ্যন প্ৰায় মানে কি ৰিলেশ্যনত আছে আৰু এইটো যদি তোমালোকে ভালদৰে পঢ়া তেতিয়াহ'লে এই চেপ্টাৰটো পঢ়াতে ইজি হ'ব আৰু ইয়াৰ পৰা কুৱেশ্যন প্ৰত্যেক বছৰে আহে আৰু এই ক্ষেত্ৰত তোমালোকে কৰিবা কি যিমানবিলাক এক্সাৰচাইজত কুৱেশ্যন আছে সেইবিলাক কৰিবলৈ ট্ৰাই কৰা লাইক শূন্য কিদৰে নিৰ্ণয় কৰিব লাগে শূন্য নিৰ্ণয়
তোমালোকক সাপোজ এটা মই ইকুৱেশ্যন দিছোঁ 5x + 4 = 0 ইয়াত শূন্যটো কি হ'ব এইটো তোমালোকে কৰিব লাগিব এনেকুৱা যিমানবিলাক কুৱেশ্যন আছে গোটেইবিলাক তোমালোকে কৰিব লাগিব নেক্সট তোমালোকে এলজেব্ৰাৰ পৰা চাব লাগিব যে ডিভিডেণ্ড অৰ্থাৎ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগিক যিটো আমাৰ সূত্ৰ আছে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগিক বা ৰিমাইণ্ডাৰ এনেকৈ আমি লিখিলোঁ এই সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত কুৱেশ্যনবিলাক এই সূত্ৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু এই সূত্ৰটোৰ ওপৰত যিমানবিলাক কুৱেশ্যন আছে য'ত তোমালোকক এটা বহুপদ দিয়া থাকিব যেনে pxৰ মান হৈছে এইটো gx এইটো qx এইটো তোমালোকে ইয়াৰ পৰা rx নিৰ্ণয় কৰিব লাগে এনেকুৱা যিকেইটা কুৱেশ্যন আছে এক্সাৰচাইজত বা এক্সাম্পল হিচাপে কিতাপখনত দিয়া সেইকেইটা ভালদৰে চাব লাগিব গতিকে পোনপ্ৰথমে ক'লোঁ যে মই তোমালোকক যে এলজেব্ৰা বা বীজগণিতত বা বহুপদৰ ৰাশিত পোনপ্ৰথমে তোমালোকে শূন্য বা জিৰ' কিদৰে নিৰ্ণয় কৰে সেই কনচেপ্টটো শিকি লোৱা নেক্সট তোমালোকে চাব লাগিব মেইন পইণ্টটো হৈছে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগিক এই যিটো সূত্ৰটো আছে এই সূত্ৰটো জানিব লাগিব তাৰ উপৰিও এই সূত্ৰটোৰ ওপৰত বেছড বা প্ৰতিষ্ঠিত যিমানকেইটা কুৱেশ্যন আছে এক্সাৰচাইজত হওক বা এক্সাম্পলত কিতাপত দিয়া আছে এইকেইটা তোমালোকে চাবলৈ চেষ্টা কৰিবা আৰু এলজেব্ৰাত তোমালোকে যদি ভাল নম্বৰ লাভ কৰিব খোজা মেইন যিটো বেছ আছে বা বেচিক্স আছে এইটো হৈছে ফৰ্মুলাখিনি ভালদৰে জানি লোৱা যে a কিউব প্লাছ b কিউবৰ ফৰ্মুলা a প্লাছ b হোল কিউবৰ ফৰ্মুলা বিকজ এইকেইটা তোমালোকৰ পৰা ডাইৰেক্ট কুৱেশ্যন নাহিব পাৰে কিন্তু ইয়াৰ যিটো এপ্লিকেশ্যন বা ব্যৱহাৰ আছে এইটো কিন্তু তোমালোকে কৰিব লাগিব গোটেইখিনিতে কৰিব লাগিব পোনপ্ৰথমে তোমালোকে ফৰ্মুলা কেইটা সাপোজ এইখন এখন তোমালোকৰ পেপাৰ অৰ্থাৎ A4 পেপাৰ আৰু ইয়াত তোমালোকে ফৰ্মুলা কেইটা লিখি ল'লা a minus b হোল কিউব এই ধৰণে যিমানকেইটা চেপ্টাৰ ৱাইজ ফৰ্মুলা আছে এইকেইটা লিখি লোৱা লিখি লৈ তোমালোকে য'ত পঢ়া তোমালোকৰ টেবুলৰ আগত এই পেপাৰখন তোমালোকে আঠা লগাই থৈ দিবা যেতিয়া তোমালোকে পঢ়া মানে ষ্টাৰ্ট কৰিবলৈ ল'বা তেতিয়া তোমালোকে এবাৰ ইয়াত চকু ফুৰাই যাবা বিকজ তেতিয়া তোমালোকৰ ৰিভিজনো হ'ব ফৰ্মুলা ৰিভিজনো হ'ব লগতে তোমালোকৰ মনতো থাকিব কেৱল পঢ়িলেই নহ'ব কেৱল ষ্টাডি কৰিলেই নহ'ব মানে কৈছোঁ যে কেৱল মাৰ্কছ ষ্টাডি কৰিলে নাপায় ষ্টাডিৰ লগত তোমালোকে ৰিভিজন কৰিব লাগিব ৰিভিজন মানে হৈছে যে কোনোবা এটা বস্তু আমি এবাৰ চোৱাৰ পিছত আকৌ এবাৰ তাক আমি পঢ়িম বিকজ ৰিভিজন যিয়ে কৰিব তেওঁলোকেহে নম্বৰ পাব সাপোজ তোমালোকে 12 আৱাৰ পঢ়িলা বা যদি তোমালোকে ৰিভিজন নকৰা তেতিয়াহ'লে তোমালোকে যিখিনি বস্তু চাইছিলা পোনপ্ৰথমে সেইখিনি পিছত তোমালোকে পাহৰি যাবা আৰু পাহৰি গ'লে পৰীক্ষাত তোমালোকে লিখিব নোৱাৰিবা দ্যাটছ ইট ৰিভিজন ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট থিং চ' পঢ়া ফৰ্মুলাখিনি পোনপ্ৰথমে এলজেব্ৰা বা কোৱাড্ৰেটিক ইকুৱেশ্যন য'ত ফৰ্মুলা আছে সেইখিনি ভালদৰে এখন চাৰ্ট বনাই লোৱা আৰু টেবুলৰ আগত আঠা লগাই থোৱা পঢ়াৰ সময়ত এবাৰ ৰিভাইজ কৰি ল'বা আৰু সেই সূত্ৰটোৰ বা সেই যিটো চেপ্টাৰ আছে এই চেপ্টাৰটোৰ ওপৰত প্ৰতিষ্ঠিত কুৱেশ্যনবিলাক কৰিবলৈ চেষ্টা কৰিবা এতিয়া আমি আহিম কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণ কিদৰে কৰিম কোৱাড্ৰেটিক ইকুৱেশ্যন ইমান এটা টান কনচেপ্ট নহয় বিকজ কোৱাড্ৰেটিক ইকুৱেশ্যনত তোমালোকে মেইনলি যিটো আমাৰ কোৱাড্ৰেটিক সমীকৰণ আছে বা মানে যিটো ফৰ্মুলা আছে x = -b + -b² - 4ac ডিভাইডেড বাই 2ac এই ফৰ্মুলা তোমালোকে ভালদৰে জানিবা ওকে তাৰপিছত তোমালোকে জানিব লাগিব যে কোৱাড্ৰেটিক ইকুৱেশ্যনত আমি কিছুমান কনচেপ্ট আছে আৰু এই কনচেপ্টবিলাক তোমালোকে কৰিব লাগিব লাইক মূলৰ ওপৰত কনচেপ্ট আছে মূল মানে কি হৈছে যদি b² - 4ac সমান 0 হয় b² - 4ac যদি লেছ দেন 0 হয় তেতিয়াহ'লে ইয়াৰ ৰুটটো কি হ'ব কাল্পনিক হ'ব ৰুটটো সমান হ'ব বা b² - 4ac যদি শূন্যতকৈ ডাঙৰ হয় তেতিয়াহ'লে আমি কেনেকৈ কৰিম এই গোটেইখিনি তোমালোকে ভালদৰে জানিব লাগিব তেতিয়াহে তোমালোকে কৰিব পাৰিবা মেইন কথা হৈছে কোৱাড্ৰেটিক ইকুৱেশ্যন পঢ়াৰ সময়ত তোমালোকে জানি লোৱা যে দ্বিঘাত সমীকৰণ কি হয় যিটো সমীকৰণৰ ওপৰত 2 থাকিব বা যিটো সমীকৰণৰ মাত্ৰা 2 হাইয়েষ্ট পাৱাৰ 2 সেইটো হৈছে এটা দ্বিঘাত সমীকৰণ আৰু তোমালোকে গম পাবা যে কোৱাড্ৰেটিক ইকুৱেশ্যনত আমি যেটো মানে উলিয়াব লগা হয় তাৰ যেটো মানে ৰুট আছে ৰুট মানে হৈছে মূল বা সমাধান আছে সেইটো আমি কিদৰে নিৰ্ণয় কৰিম আমি এই ফৰ্মুলাটো ইউজ কৰি নিৰ্ণয় কৰিম আৰু এই ক্ষেত্ৰত তোমালোকে মনত ৰাখিব লাগিব ৰুটৰ প্ৰকাৰ অৰ্থাৎ ৰুট যদি আমি উলিয়াব লগা হয় তেতিয়াহ'লে আমি কোনকেইটা ৰুটটোৰ টাইপ কি হ'ব এইটো বাস্তৱ হ'ব নে কাল্পনিক হ'ব সমান হ'ব নে অসমান হ'ব এই ধৰণৰ আমি প্ৰশ্নবিলাক
এইকেইটা ফৰ্মুলাৰ জৰিয়তে কৰিব পাৰি। সব ফৰ্মুলা বহুত বেছি ইম্পৰ্টেণ্ট হয়। পোনপ্ৰথমে ফৰ্মুলাকেইটাক লিখি ল'বা এখন কাগজত। ডেইলি 5 মিনিট যদি তোমালোকে ইয়াক ৰিভাইজ কৰা, এবাৰো তোমালোকে চকু ফুৰাই যোৱা ইয়াৰ ওপৰত, নিশ্চয়কৈ কুৱেশ্যনখিনি কৰিব পাৰিবা। এতিয়া আমি আগবাঢ়িম আমাৰ থাৰ্ড চেপ্টাৰৰ, সেইটো হৈছে মডাৰেট কেটেগৰীৰ স্থানাংক জ্যামিতি, য'ত বেচিকেলি আমাৰ কিছুমান ফৰ্মুলা থাকে, লাইক এ বি আৰু চি ডি দুটা বিন্দু আছে। এই দুটা বিন্দুৰ মাজৰ দূৰত্ব আমি কিদৰে নিৰ্ণয় কৰিম? তো আৰু সেইটো আমি চি মাইনাছ এ হোল স্কুৱেৰ প্লাছ ডি মাইনাছ বি হোল স্কুৱেৰ এই ধৰণে আমি ইয়াক কৰিব পাৰিম। আৰু সেয়ে মই কৈছোঁ যে তোমালোকে এই চেপ্টাৰটোৰ যিমানকেইটা ফৰ্মুলা আছে চবকেইটা জানিব লাগিব, জানিলেহে কৰিব পাৰিবা। বিকজ ইয়াতে চোৱা এ বি আৰু চি ডি দুটা বিন্দু দিয়া আছে। এই বিন্দু দুটাৰ মাজৰ যদি আমাক দূৰত্ব নিৰ্ণয় কৰিবলগীয়া হয়, আমি কোনটো সূত্ৰ ইউজ কৰিম? লাইক আমাক এটা ত্ৰিভুজ দিয়া আছে এ বি চি, আৰু এই তিনিওটা মানে যিটো পইণ্ট আছে, এই পইণ্টকেইটাৰ আমাক কি দিয়া আছে? স্থানাংক দিয়া আছে বা কোঅৰ্ডিনেট দিয়া আছে। তেতিয়াহ'লে আমি ত্ৰিভুজটোৰ এৰিয়া কি ধৰণে নিৰ্ণয় কৰিম? এই যিমানকেইটা কুৱেশ্যন আছে, এই কুৱেশ্যনকেইটা কেৱল এটা সূত্ৰৰ দ্বাৰা কৰিব পাৰিবা, আৰু এই সূত্ৰ তোমালোকে পোনপ্ৰথমে জানিব লাগিব। তো স্থানাংক জ্যামিতি পঢ়াৰ আগত তোমালোকে ফৰ্মুলা তাৰপিছত তোমালোকে ফৰ্মুলাৰ এপ্লিকেশ্যন, অৰ্থাৎ আমি সূত্ৰটো কোনকেইটা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম, ফৰ্মুলাৰ ব্যৱহাৰ মই ইয়াতে লিখি দিছোঁ। নেক্সট তোমালোকে কুৱেশ্যন প্ৰেক্টিছ, আৰু এইটো হৈছে কি টু ছাকচেছ বা কি টু তোমালোকৰ সফলতা। এইটো হৈছে তোমালোকৰ মূল চাবিকাঠি। তোমালোকে এটা চেপ্টাৰ কিদৰে পঢ়িবা? পোনপ্ৰথমে হৈছে যে তোমালোকে তাৰ ৰিলেটেড, চেপ্টাৰটোৰ ৰিলেটেড যিমানখিনি ফৰ্মুলা আছে ফৰ্মুলাখিনি লিখি লোৱা, লিখি লৈ তাক ৰিভাইজ কৰা। আৰু ৰিভাইজ কিদৰে কৰিবা? 10 বাৰ ডেইলি তাক লিখিবলৈ চেষ্টা কৰা, নোচোৱাকৈ লিখিবলৈ চেষ্টা কৰা। ছাপ'জ যদি মই এইটো ফৰ্মুলা ইয়াতে একবাৰ লিখিলোঁ, এ প্লাছ বি হোল স্কুৱেৰ ইকুৱেল টু এ স্কুৱেৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ, এই ধৰণে মই ইয়াতে লিখি থৈছোঁ। এতিয়া মই কি কৰিম? এইটো মই মানে কি নোচোৱাকৈ ইয়াক লিখিবলৈ চেষ্টা কৰিম, এ স্কুৱেৰ প্লাছ 2ab প্লাছ বি স্কুৱেৰ। এই ধৰণে মই 2 বাৰ 3 বাৰ, প্ৰয়োজন হ'লে মই 10 বাৰো লিখিব লাগিব। অ'কে, তোমালোকৰ ওপৰত সেইটো ডিপেণ্ড কৰিব বা নিৰ্ভৰ কৰিব তোমালোকে কিমান বাৰ পঢ়িলে এইটো মানে মনত ৰাখিব পাৰিবা। চ' মেইন কথা ক'লোঁ যে ফৰ্মুলা মনত ৰাখা, ফৰ্মুলা মনত ৰাখি ফৰ্মুলাৰ ব্যৱহাৰ জানি লোৱা, কুৱেশ্যন প্ৰেক্টিছ কৰা, তোমালোকে ভাল নম্বৰ লাভ কৰিব পাৰিবা। দ্যাটছ ইট। নেক্সট আমি যদি চাওঁ যে যিমানকেইটা চেপ্টাৰ আছে তাৰে 80% চেপ্টাৰ্ছ ফৰ্মুলাৰ ওপৰতে বেছড হয়, ফৰ্মুলাৰ ওপৰত বেছড হয়। বিকজ তোমালোকে চোৱা, যদি আমি 2D বা 3D ডায়েগ্ৰামবিলাকৰ যিমানবিলাক আমাৰ চিত্ৰ আছে, য'ত আমাৰ কি আছিল পৰিমিতি যিটো চেপ্টাৰ আছিল, য'ত যাক আমি ক'ম ছাৰফেচ এৰিয়া, পৃষ্ঠকালি আৰু আয়তন, ছাৰফেচ এৰিয়া এণ্ড ভলিউম। এইটো চেপ্টাৰ তোমালোকে কিদৰে কৰিবা? ইয়াত ফৰ্মুলা আছে গোটেইকেইটা, অৰ্থাৎ যিমানকেইটা আমাৰ ডায়েগ্ৰাম আছে, আয়ত হওক বা আয়তীয় ঘনক হওক, এই ধৰণে, বা এটা কিউব এটা হওক, এই কিউবটোৰ এটা কি আছে? ফৰ্মুলা আছে। ইয়াৰ আমি আয়তন কিদৰে নিৰ্ণয় কৰিব পাৰিম? ইয়াৰ আয়তন যদি আমাক সোধে আমি কিদৰে উলিয়াব পাৰিম? নেক্সট এইটো এটা হৈছে কোণ, আৰু এই কোণ বা শংকুটোৰ আয়তন কিদৰে আমি নিৰ্ণয় কৰিব পাৰিম? শংকুৰ মুঠ পৃষ্ঠকালি, চুঙাৰ মুঠ পৃষ্ঠকালি, চব ফৰ্মুলা হৈছে তোমালোকৰ মেইন ৱেপন মানে হৈছে অস্ত্ৰ। তোমালোকে যদি ভাল নম্বৰ লাভ কৰিব খোজা, পোনপ্ৰথমে ফৰ্মুলাবিলাক চাই ল'বা। উইদাউট ফৰ্মুলা তোমালোকে একো কৰিব নোৱাৰা। তোমালোকে যদি ধৰি লওঁ, ছাপ'জ মই ধৰি লওঁ তোমালোকে কেলকুলেশ্যনত বহুত বেছি ভাল, তোমালোকে বহুত বেছি ফাৰ্ষ্ট কেলকুলেশ্যন কৰিব পাৰা, বাট যদি তোমালোকে ফৰ্মুলাটো নাজানা, কোনটো ফৰ্মুলা আমি কেতিয়া ইউজ কৰিম, তেতিয়া তোমালোকৰ কেলকুলেশ্যন যিমান ফাষ্ট হ'লেও কৰিব নোৱাৰা, আনচাৰটো উলিয়াব নোৱাৰিবা। চ' পঢ়াৰ আগত তোমালোকে ফৰ্মুলাকেইটা চাই ল'বা। দ্যাটছ ইট। তাৰপিছত তোমালোকে ফৰ্মুলাৰ ব্যৱহাৰ জানি ল'বা। নেক্সট আমি কৰিম কুৱেশ্যন প্ৰেক্টিছ। আৰু কুৱেশ্যন প্ৰেক্টিছ আমি কিদৰে কৰিম? তোমালোকে চোৱা যে তোমালোকৰ কিতাপত এক্সাম্পল নিশ্চয়কৈ আছে, এক্সাম্পল থাকে, সেইবিলাক তোমালোকে পোনপ্ৰথমে প্ৰেক্টিছ কৰা। লাইক পোনপ্ৰথমে একদম বেছিক কুৱেশ্যন। ছাপ'জ মই তোমালোকক কৈছোঁ যে এটা বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে 7 চেণ্টিমিটাৰ, তাৰ পৰা তোমালোকে কি উলিয়াব লাগে? তাৰ পৰিসীমা নিৰ্ণয় কৰিব লাগে। পৰিসীমাৰ কাৰণে আমি সূত্ৰটো ইউজ কৰিম এইটো। ইয়াতে আমি যিখিনি ভেলু আছে, পাইৰ মান, আৰৰ মান বহুৱাম, তাৰপিছত আমি কৰিব পাৰিম, ৰাইট? চ' পোনপ্ৰথমে এই ধৰণে তোমালোকে বেছিক যিখিনি কুৱেশ্যন আছে সেইখিনি চেষ্টা কৰা, য'ত তোমালোকে আৰ উলিয়াব লাগে,
বা কোনোবা ক্ষেত্ৰত হাইটটো নিৰ্ণয় কৰিব লাগে, এই ধৰণে কৰি যোৱা। নেক্সট তোমালোকে ট্ৰাই কৰা PYQ, অৰ্থাৎ আগৰ বছৰত যিমানকেইটা কুৱেশ্যন আহিছে পেপাৰৰ পৰা সেইখিনি চেষ্টা কৰিবলৈ কৰিবৰ বাবে চেষ্টা কৰা। নেক্সট তোমালোকে এটা কাম কৰিব পাৰিবা, বুকত যিমানখিনি এক্সাৰচাইজত কুৱেশ্যন আছে, এক্সাৰচাইজ 13.1, 13.2 বা যিকোনো এক্সাৰচাইজ, ইয়াত যিমানখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনিৰ আগত তোমালোকক 2টা বা 3টা ডায়েগ্ৰামৰ কি দিয়া থাকিব, সূত্ৰ দিয়া থাকিব, নিশ্চয়কৈ থাকিব। লাইক যদি মই চাওঁ যে এটা আয়তীয় ঘনকৰ বিষয়ে মই পঢ়িছোঁ, পোনপ্ৰথমে মই জানিব লাগিব যে আয়তীয় ঘনক কি হয়, আয়তীয় ঘনকৰ ভি আমি কেনেকৈ উলিয়াব লাগে, ভি মানে হৈছে কি আয়তন, আয়তীয় ঘনকৰ আমি মুঠ পৃষ্ঠকালে আমি কিদৰে নিৰ্ণয় কৰিব লাগে, ইয়াৰ সূত্ৰটো কি, আৰু এইটো ডায়েগ্ৰামৰ ওপৰত প্ৰতিষ্ঠিত কুৱেশ্যনবিলাকে তোমালোকৰ প্ৰথমটো অনুশীলনত আছে। চ' তোমালোকে পোনপ্ৰথমে কৰিবা ফৰ্মুলাখিনি চাই ল'বা। নেক্সট তোমালোকে সেই ফৰ্মুলাৰ পৰা বেছিক যিখিনি কুৱেশ্যন আছে সেইখিনি কৰিবলৈ চেষ্টা কৰা। নেক্সট তোমালোকে কৰিবা বুকত যিমানখিনি কুৱেশ্যন দিয়া আছে বা এক্সাম্পল বা উদাহৰণ দিয়া আছে সেইখিনি কৰা। নেক্সট তোমালোকে PYQ ক্ৰেক কৰিবলৈ বা সলভ কৰিবলৈ চেষ্টা কৰা। চ' এইটো কথা, কিন্তু আকৌ এবাৰ কৈ দিম যে অংকন মানে হৈছে কনষ্ট্ৰাকশ্যন। কনষ্ট্ৰাকশ্যনৰ কথাত আমি কিছুমান বস্তু চেক কৰিব লাগিব, আৰু সেইটো হৈছে একদম ইজি হয়, এইটো চেপ্টাৰ বহুত বেছি ইজি হয়। তোমালোকে যদি এবাৰ চোৱা মতলব ওৱান গোত আমি কৰিব পাৰিম, এই চেপ্টাৰ 1 গোত কৰিব পাৰিম, আৰু ইয়াৰ পৰা আমি 4 আউট অফ 4 নম্বৰ লাভ কৰিব পাৰিম। তোমালোকে কৰিবা কি, যিমানকেইটা কুৱেশ্যন অনুশীলনীত আছে এক্সাৰচাইজৰ পৰা কুৱেশ্যন আহিব, 100% এইটো হয় যে প্ৰত্যেকবাৰ কুৱেশ্যন এক্সাৰচাইজৰ পৰা আহিব, নাইবা তোমালোকৰ কিতাপখনত বুকত কেইটামান কি আছে এক্সাম্পল দিয়া আছে, ৰাইট, এক্সাম্পল কেইটা দিয়া আছে, আৰু সেই এক্সাম্পলৰে যদি তোমালোকে ভালদৰে কৰা সলভ কৰা তেতিয়াহ'লে তোমালোকে কিন্তু ইয়াত 4 আউট অফ 4 নম্বৰ লাভ কৰিব পাৰিবা। তোমালোকক মই কৈছোঁ এইখিনি বস্তু। এতিয়া তোমালোকে চাই লোৱা যে পোনপ্ৰথমে আমি যদি চাওঁ যে 15 মাৰ্কছ 3টা চেপ্টাৰৰ পৰা আমি 15 নম্বৰ লাভ কৰিব পাৰিম। তাৰপিছত আমি লাভ কৰিব পাৰিম অংকন চেপ্টাৰৰ পৰা 4 মাৰ্কছ, কনষ্ট্ৰাকশ্যনৰ পৰা। কনষ্ট্ৰাকশ্যন লিখিলোঁ ইয়াতে, অংকন বা কনষ্ট্ৰাকশ্যনৰ পৰা তোমালোকে 15+4 লাভ কৰিব পাৰিবা। আৰু এটা বস্তু যে ইয়াৰ পৰা কিন্তু MCQ এতিয়ালৈকে অহা নাই, আৰু MCQ হোৱাৰ চান্স নাথাকে। কেৱল তোমালোকক এটা বস্তু আঁকিব দিব, আৰু সেইটো তোমালোকৰ ক'ত পাবা, এক্সাৰচাইজত পাবা। এক্সাৰচাইজখন ভালদৰে চোৱা, মেবি 10টা কুৱেশ্যন দিয়া আছে, 10টা কুৱেশ্যন দিয়া আছে, এই 10টা কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিবা। এনেদৰে কৰিবা যাতে তোমালোকৰ এক্সামত ভুল নালাগে, আৰু তোমালোকে কিন্তু এটা টাইম লিমিট ৰাখিবা, বিকজ টাইম বহুত বেছি ইম্পৰ্টেণ্ট হয়। সেইখিনি কথা তোমালোকক কিদৰে মেনেজ কৰিব লাগে টাইমখিনি মই তোমাক শিকাই দিম। এতিয়া আমি চালোঁ যে 15 মাৰ্কছ ইয়াৰ পৰা লাভ কৰিব পাৰিম, আৰু যদি আমি ফৰ্মুলাখিনি যদি ভালদৰে চাওঁ তেতিয়াহ'লে তোমালোকে ফৰ্মুলাৰ ওপৰত বেছ 2টা হ'লে MCQ লাভ কৰিব পাৰিবা, MCQ কৰিব পাৰিবা। এতিয়া আমাৰ এইখিনি হ'ল 2 নম্বৰ, অৰ্থাৎ 15+4+2 = 21 মাৰ্কছ আমাৰ কম টাইমতে আহি গ'ল, বা কেইটামান চেপ্টাৰ পঢ়ি আহি গ'ল, হৈ গৈছে এইখিনি। এতিয়া আমি চাম যে কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণৰ পৰা যদি তোমালোকে কুৱেশ্যনখিনি ভালদৰে পঢ়িব পাৰা তেতিয়াহ'লে কথা নাই, তোমালোকে ইয়াত ফুল মাৰ্কছ লাভ কৰিব পাৰিবা। নেক্সট আমি আহিম স্থানাংক জ্যামিতিৰ পৰা। স্থানাংক জ্যামিতিত ইমান টান কুৱেশ্যন নাই, একদম মডাৰেট চেপ্টাৰ, আৰু এইটো স্থানাংক জ্যামিতিটো তোমালোকে 100% লাভ কৰিব পাৰিবা। 100% গোটেইখিনি কুৱেশ্যন তোমালোকে কৰিব পাৰিবা, বিকজ ইয়াতে বেছিকেলি গোটেইখিনি বস্তু ফৰ্মুলা বেছড হয়। যদি তোমালোকে ফৰ্মুলাখিনি জানা পঢ়িব পাৰিবা। কোৱাড্ৰেটিক ইকুৱেশ্যনো মতলব মোৰ লাইক ফৰ্মুলা বেছড চেপ্টাৰ। তাৰপিছত আহিছে যে 2D আৰু 3D, অৰ্থাৎ ছাৰ্ফেচ এৰিয়া এণ্ড ভলিউম, বা পৃষ্ঠকালৰ আয়তন হৈছে কমপ্লিটলি ফৰ্মুলা বেছড। তোমালোকে যদি ফৰ্মুলা জানা ইয়াৰ পৰা তোমালোকে কৰিব পাৰিবা, অ'কে। আৰু এইখিনি তোমালোকে 100% নম্বৰ লাভ কৰিব পাৰিবা। তোমালোকক মই কৈ দিলোঁ এইখিনিত। ছাপ'জ ইয়াৰ পৰা ধৰি ললোঁ আমি যে 6 নম্বৰ ইয়াৰ পৰা আহিব, স্থানাংক জ্যামিতিৰ পৰা টোটেল MCQ প্লাছ এইখিনি ছাপ'জ ধৰি ললোঁ আমি যে 5 নম্বৰ আহিব। মিনিমাম আমি ধৰি লৈছোঁ, আমি গম নাপাওঁ যে কিমান নম্বৰ আহিব, বিকজ আমি ব্লু প্ৰিণ্টখন ভালদৰে চোৱা নাই। আৰু SAVৰ পৰা ছাপ'জ ধৰি ললোঁ আমি 7 নম্বৰ আহিব। 7 + 5 + 6 12, 18, 18 + 21 + 18, and it comes out to be 40 নম্বৰ, অৰ্থাৎ approximately 40। ধৰি লওঁ আমি যে এইকেইটা এই চেপ্টাৰৰ পৰা 40 নম্বৰ আহিব।
40 নম্বৰ এইকেইটা চেপ্টাৰৰ পৰা আহিব টোটেল মই কি কৈছোঁ যে টোটেলটো কৈছোঁ MCQ প্লাছ সাবজেক্টিভ তোমালোকৰ যিখন পেপাৰ আছে সাবজেক্টিভ মানে হৈছে তোমালোকে কৰিব লাগিব ইয়াৰ পৰা তোমালোকৰ 40 নম্বৰ কেইটা চেপ্টাৰ কৰিলোঁ আমি এটা দুটা তিনিটা আৰু এই চাৰিটা এই তিনিটা আৰু চাৰিটা মানে কি হৈছে আমাৰ 7টা চেপ্টাৰ খতম অৰ্থাৎ 7 চেপ্টাৰ্ছ ফিনিশ হৈ গ'ল ক্লোজড ইয়াৰ পৰা যদি তোমালোকে ভালদৰে চোৱা তোমালোকে আৰামছে 40 নম্বৰ লাভ কৰিব পাৰিবা আৰু এইকেইটা চেপ্টাৰ তোমালোকৰ ইমান টান নহয় ইজি টু মডাৰেট হয় বাকি যিমানবিলাক চেপ্টাৰ আছে লাইক তোমালোকৰ পৰিসংখ্যা আছে ষ্টেটিষ্টিক্স আছে পৰিসংখ্যা তাৰ পিছত তোমালোকৰ আছে ৰৈখিক সমীকৰণৰ ইমান টান নহয় ৰৈখিক সমীকৰণ তাৰ পিছত তোমালোকৰ বাকি যিমানকেইটা চেপ্টাৰ আছে আৰু এণ্ড নেক্সট তোমালোকৰ ত্ৰিকোণমিতি অৰ্থাৎ ত্ৰিগ্নোমেট্ৰিৰ পৰা তোমালোকে যদি ভালদৰে ফৰ্মুলাখিনিৰ পৰা কুৱেশ্যন কৰিব পাৰিবা এইকেইটা চেপ্টাৰ কিদৰে পঢ়িব লাগে আমি ইয়াৰ যেটো সেকেন্ড পার্ট আছে সেই সেকেন্ড পার্টত ডিসকাস কৰিম বিকজ ভিডিওটো বহুত বেছি লং হ'ব সেই মই গোটেইখিনি বস্তু এটা ডিসকাস কৰা নাই যিমানখিনি ইম্পৰ্টেন্ট আছিল গোটেইখিনি তোমালোকক এবাৰ মই দেখাই দিছো তোমালোকে কিদৰে লাভ কৰিব পাৰিবা ইজি টু মডাৰেট কেটেগৰী আমাৰ ফাইনালি কমপ্লিট হ'ল আৰু ইজি টু মডাৰেট কেটেগৰীৰ পৰা আমি টোটেল 40 নম্বৰ লাভ কৰিব পাৰিম বাকি 60 মাৰ্কৰ বাকি 40 মাৰ্কৰ কাৰণে আমি চাব লাগিব যে কিছুমান ডিফিকাল্ট টপিক আছে সেই টপিকবিলাক আমি কিদৰে কৰিব পাৰিম লগতে টাইম যেটো আছে সময় ম্যানেজমেন্ট আমি কিদৰে কৰিব পাৰিম তাৰ বিষয়ে ভালদৰে আমি ডিসকাস কৰিম তোমালোকে সেকেন্ড পাৰ্টৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবা এণ্ড ভিডিওটো লাইক কৰিবা এণ্ড তোমালোকে যদি ভালদৰে বুজি পাইছা তেনে মোক কমেন্টত জনাবা আৰু যদি কিবা ডাউট আছে দেন প্লিজ ডু কমেন্ট মই তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম থ্যাংক ইউ সো মাচ গাইজ ফৰ ওয়াচিং দ্য ভিডিও এণ্ড সি ইউ ইন দ্য নেক্সট পইণ্ট